দিনক দিনে বৃদ্ধি পাইছে বঙাইগাঁও জিলাৰ মাজেৰে বৈ যোৱা আই নদীৰ বাঢ়নি পানী। দিনৰ ভাগত আই নদীৰ পানী সামান্য কমিবলৈ লয় যদিও আবেলিৰ পৰা ভয়ংকৰ ৰূপত পানী বাঢ়িবলৈ আৰম্ভ কৰে। আই নদীৰ বাঢ়নি পানীয়ে 20ৰ পৰা 25খন গাঁও ডুব যোৱাৰ পিছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই বুলি অভিযোগ কৰিছে। সরকারি ঘর দিন এই ব্যবস্থা করছে নাকি? কোনোটা তো খবর পাত্তা না পাওঁ। উল্লেখ্য যে আই নদীৰ বাঢ়নি পানীৰ বাবে কীৰ্তনপাৰা ডাঙাইগাঁও সংযোগী ৰাস্তাৰ চলাচল বন্ধ হৈ পৰিছে। এই কলগছৰ ফেলেৰে বাইক পাৰাপাৰ কৰিবলগীয়া হয়। প্ৰতিটো ঘৰে ঘৰে পানী সোমোৱাৰ বাবে বহু পৰিয়ালে ৰান্ধিবলৈ পোৱা নাই, আনকি নিজৰ পশুধন পানীৰ মাজত আবদ্ধ হৈ আছে। ইয়ে চৰকাৰ তথা প্ৰশাসনক বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে বন্যাত্যই। কোন সে আপনি কতদিন ধরে কষ্ট করে রয়েছেন? কষ্ট করে আমার বাইসা থাকা এতে আসলে ইমান দিন তো এনেকুৱা না আছে, এই যে 2 বছর হয় এনেকুৱা হৈ আছে। সরকারের পৰা কিবা সাহায্য কৰিছে নেকি আপোনালোকক? নাই। আপোনালোকৰ গাঁওখনৰ নাম কি? কোনো নেতা হওক চৰকাৰৰ বিষয়াক আপোনালোকক খবৰ লৈছেনে? খবৰ এর আগতে করছিল, কয়ে গেল যে গড়াই মারি মাটি দিন আর সরকারি ঘর দিন। এই ব্যবস্থা করছে নাকি? কোনোটা তো খবর পাত্তা না পাওঁ। সরকার কি আহ্বান জানাবো এই ক্ষেত্ৰত? সরকারে কি করবেন আপনি? সরকার আর কি কম, বস্তিটা দেখিলেই দাস পাবো ইয়াতে যদি ডিউটিতে আহে, হয় না নহয়? যে কোনো কাজে আসুন, কামানি সামানি তো করবার নহয়। স্টাফ ৰিপৰ্টাৰ আমিনুল ইছলামৰ ৰিপৰ্ট, ইণ্ডিয়া টক্স 365।